হেল্ল' এভৰিৱান, গুড ইভিনিং। সকলোৱে কি খবৰ? মোৰ ভালেই। ভাবিলোঁ কচু জ্বলা খাওঁ আৰু সেইবাবে কি হ'ল একচুৱেলি আমাৰ ঘৰতে মানে জিৰণীয়া মাছ আছিলে পুখুৰীত ধৰা। সেইকাৰণে ভাবিলোঁ জিৰণীয়া মাছ যেতিয়া অকণমান জোল খোৱা যাওক আৰু কচু জ্বলা বহুত দিন খোৱা নাই, সেইবাবে ভাবিলোঁ মাছৰ মাথা দি পিনি কচু জ্বলা খাওঁ। আৰু এতিয়া কচুটো দিনত বুটলি নানিলেই, এতিয়া ৰাতি ক'ৰপৰা বনাম, সেইকাৰণে ভাবিছোঁ ঘৰৰ বাৰীতে যিহেতু আছে এতিয়া কচু বুটলিবলৈ যাওঁ। এতিয়া কচু বুটলি মোৰ হৈ গ'ল আৰু ঘৰৰ কিনাৰতে থকাৰ কাৰণে কচু ৰাতিয়ে বুটলিব পাৰিলোঁ। এয়া কচুত দিবলৈ বুলি জালুক খুন্দিবলৈ লৈছোঁ আৰু নহৰু লগতে পিঁয়াজ এটাও কাটি ল'লোঁ। আৰু এয়া মই মাছ ফ্ৰাই কৰি ল'লোঁ দাইলৰ কাৰণে। আৰু জুইত বনাই ভালো লাগে ঠাণ্ডা দিনত। আৰু এইবোৰ চবতে ধান পৰি আছে। এতিয়া মৰণা কাটিবলৈ লৈছোঁ, কাইলৈ ট্ৰেক্টৰে মৰণা মাৰিব।